So good morning to all members and all leaders. আজি আপোনালোকক দেখাব লৈছো আমাৰ লেটেষ্ট আমি ৰেজিষ্ট্ৰেচন মেটাফৰ্সৰ ৰেজিষ্ট্ৰেচন আমি কেনেকৈ কৰিম হেতু আমি আপোনালোকক দেখাব লৈছো যিমান পাৰে সুন্দৰভাৱে বুজিবৰ কাৰণে চেষ্টা কৰক যাতে আপুনি বুজিব লাগিব আৰু আপুনি আপোনাৰ টিমকো বুজাব লাগিব আপুনিও শিকিব লাগিব আপোনাৰ টিমকো শিকাব লাগিব সো ডিয়াৰ ফ্ৰেন্ডস যিমান পাৰে সোনকালে আপুনি শিকিবলৈ চেষ্টা কৰক আমি আপোনাক সুন্দৰভাৱে বুজাবলৈ চেষ্টা কৰিছো ঠিক আছে এতিয়া আপুনি স্টেপ বাই স্টেপ চাবলৈ চেষ্টা কৰক যাতে আপুনি শিকাৰ লগতে আপুনি আপোনাৰ টিমক যাতে শিকাব পাৰে সো শিকিব লাগিব শিকিলে প্লেনো চলাব পাৰি নিশিকিলে পাতি সাইকেলো চলাব নোৱাৰি আৰু মেটাফৰ্সত এনেকুৱা একদম জাস্ট একদম ইজি কোনো টেনচন ল'ব প্ৰয়োজন নাই স্টেপ বাই স্টেপ মই আপোনাক কৈ যাম জাস্ট আপুনি এটো খালি শিকি আপুনি প্লেনিং কৰক যাতে আপুনি ইন্ডিপেন্ডেন্টলি আপুনি কাম কৰিবলৈ সক্ষম হয় সো ডিয়াৰ ফ্ৰেন্ডস এটা স্টেপ বাই স্টেপ আপোনাক বুজাবলৈ মই গৈ আছো প্ৰথম হল কি আপুনি যিজন ব্যক্তিৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেচন কৰিবলৈ আপুনি সিদ্ধান্ত প্ৰকাশ কৰিছে সেইজন ব্যক্তিৰ লিংকটো আপোনাৰ মোবাইলত প্ৰথমতে আনিব লাগিব বা আপোনাৰ লিংকটো যদি কোনোবাজন ব্যক্তিক ৰেজিষ্ট্ৰেচন কৰাব বিচাৰিছে আপোনাৰ লিংকটো তেওঁক সেন্ড কৰিব লাগিব ঠিক আছে যিজন ব্যক্তিয়ে মুঠতে ৰেজিষ্ট্ৰেচন কৰিব তেওঁ হোৱাটছআপত লিংকটো থাকিব লাগিব ঠিক আছে এতিয়া প্ৰথম তেওঁ হোৱাটছআপত আপুনি কি কৰিব লাগিব আপোনাৰ প্ৰসপেক্টৰ হোৱাটছআপত প্ৰথমে লিংকটো কপি কৰিব লাগিব লিংক কপি কৰাৰ পাছত লং প্ৰেছ কৰি কপি কৰিব লাগিব হেতুটো গম পায় নিশ্চয় আপোনালোকে হেতুটো বুজাব নালাগে চাগে লিংকটো ওপৰত আঙুলিটো দবাই ধৰিব লাগিব দবাই ধৰাৰ লগে লগে আপোনাৰ লিংক কপি বুলি আহিব লিংক কপি কৰাৰ পাছত আপুনি কি কৰিব লাগিব আপুনি আপোনাৰ ট্ৰাষ্ট ৱালেটটো ওপেন কৰিব লাগিব এটা সব স্টেপ বাই স্টেপ মই দেখাবলৈ গৈ আছো এতিয়া আপুনি আপোনাৰ ট্ৰাষ্ট ৱালেটটো ওপেন কৰিব লাগিব আপুনি যদি পিন মাইছে পিন দিব লাগিব 6 ডিজিটৰ যিকোনো এটা পিন দিলে হৈ গ'ল ঠিক আছে আৰু যিসকল ব্যক্তি অসমীয়া বুজি নাপায় আমাৰ হিন্দী ভিডিওটো চাই ল'ব ঠিক আছে এতিয়া সব কপি কৰাৰ লগে লগে আপুনি তলত যে দেখিছে সেটিংৰ কিনাৰত ব্ৰাউজাৰত ক্লিক কৰিব লাগিব সাইডে যে ফুটা আছে এইটোত ক্লিক কৰিব লাগিব ঠিক আছে এতিয়া ওপৰত দেখিছে সাৰ্চ অৰ এন্টাৰ ওয়েবসাইট ইউআৰএল সাৰ্চ অৰ এন্টাৰ ওয়েবসাইট ইউআৰএলত তাত লং প্ৰেছ কৰিব লাগিব হাতটো এৰি দিব লাগিব এই দিয়াৰ লগে লগে তলত দেখিব পেষ্ট অপচন আহিব চাব দেই মই দেখাই দিছো চাব এইটো পেষ্ট অপচন দেখিছে এইটো পেষ্টত ক্লিক কৰি দিব লাগিব এনেকৈ ঠিক আছে হাতটো ধৰি অকমান এৰি দিব লাগিব লগে লগে আপোনাৰ পেষ্ট অপচন ক্লিক কৰিব লাগিব ওপৰত লিংকটো এনেকৈ আহি যাব তাৰ পাছত আপোনাৰ তলতটো কিবোৰ্ডখন ওলোৱা নাই কিবোৰ্ডখন ওলাবৰ কাৰণে কি কৰিব লাগিব লিংকটো ওপৰত এবাৰ জাস্ট আঙুলিৰে টাচ কৰিলে হ'ল এবাৰ চুই দিলে হৈ গ'ল তলত কিবোৰ্ডখন আহি যাব এইখন ওলাই গ'ল দেখিলে চুই দিলে হৈ গ'ল অকল ঠিক আছে কিবোৰ্ডখন অহাৰ লগে লগে কিবোৰ্ডৰ চুকত এটা টিক দেখিব বা কিছুমান ওকে আহে বা কিছুমান এন্টাৰ সিম্বল আহে ইয়াত টিক ৰাইট চিনটো আহিছে দেখিছে ৰাইট চিনটো ক্লিক কৰাৰ লগে লগে এনেকৈ দেখিব ইয়াত ওপৰ চকু সিম্বল লিখিছে বা এটা ইথেৰিয়াম সিম্বল হয় এইটো চুই পেলানি হেতু চুই দিব লাগিব লগে লগে চুই পলিগনটো আমি ক্লিক কৰিব লাগিব পলিগন ঠিক আছে পলিগন ক্লিক কৰাৰ লগে লগে তলত দেখিব আপোনাৰ সাইন আপ নাওটো আমি ক্লিক কৰিব লাগিব কি কৰিব লাগিব সাইন আপ নাওটো ক্লিক কৰিব লাগিব নেক্সট ট্ৰাষ্ট ৱালেটটো আপুনি ক্লিক কৰিব লাগিব কি কৰিব লাগিব ট্ৰাষ্ট ৱালেট নেক্সট আপোনাৰ ৱালেটটোৰ লগত কানেক্ট কৰিব লাগিব ৱালেটটোৰ লগত আপুনি কানেক্ট কৰক ওকে নেক্সট অলপ ওয়েট কৰি দিব লাগে স্মাৰ্ট কন্টেক্ট কল বুলি আহিব নেক্সট এপ্ৰুভ ক্লিক কৰিব লাগিব আপুনি এপ্ৰুভ পিনটো মাৰিব লাগিব এইটো জানি আৰু সকলোৱে বুজি পায় পিনটো মাৰিব লাগিব অকমান ওয়েট কৰিব নেক্সট সাইন SIGN সাইনটো ক্লিক কৰি দিব লাগিব আপুনি নেক্সট পিন মাৰক চাই যাওক বুজি যাওক আৰু কৰি যাব আপুনি ঠিক আছে successfully registered ওকে ওপৰ আইডি দেখিলে আপুনি মাই আইডি তলত আপলাইন আইডি দেখিলে ঠিক আছে এনেকৈ আপুনি আইডি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব এতিয়া আমি আপোনালোকক দেখাম কেনেকৈ আপুনি স্লটবোৰ বাই কৰিব ঠিক আছে 4 নম্বৰ স্লট আমি বাই কৰি দেখাম আপোনালোকক আজি ঠিক আছে আপুনি স্টেপ বাই স্টেপ বুজিবৰ কাৰণে চেষ্টা কৰক অলপ ওপৰলৈ টানিব লাগিব আৰু মাই লিংকটো যে কপি কৰি ৰাখিব খালি প্ৰথমতে এটো বুজিব আৰু নিজে মাই লিংকটো কপি কৰি ৰাখিব ওপৰলৈ স্ক্ৰল কৰাৰ লগে লগে
তললৈ ক্লাছিকৰ তলত প্ৰিভিউ অপশ্যন দেখিব NFT ৰয়েলটি আহি গৈছে প্ৰিভিউটো ক্লিক কৰক কৰাৰ লগে লগে এতিয়া স্লটবোৰ ষ্টেপ 1 বাই 1 দেখিব আপুনি লেভেল 1 লেভেল 2 লেভেল 3 দেখিব লেভেল 1টো আমি এতিয়া এক্টিভেট কৰি দেখাম এক্টিভেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট প্ৰচেছ আহিব চাওক এক্টিভেট বাই এক্টিভেটিঙৰ আগত এটা বক্স দেখিব সৰু বক্স এটা দেখিছে এইটো সেইটো চুই ল'ব লাগিব কিন্তু তাত চুই ল'ব লাগিব য়েছ প্ৰচিড কৰিব লাগিব এতিয়া প্ৰচিড কৰক কনফাৰ্ম পিন সেয়া চাই যাওক কৰি যাওক চাই যাওক কৰি যাওক আৰু কোনো টেনশ্যন নাই নৰ্মেল এজন সাধাৰণ মানুহ কৰিব পাৰে লেভেল 1টো আপোনাৰ এক্টিভেট হৈ আছে এপ্ৰুভ কৰিব লাগিব ফিৰ আকৌ পিন মাৰিব লাগিব যিমান পিন খোজে বা আপুনি ফিংগাৰ প্ৰিণ্ট মাৰিব পাৰে আপুনি নিজৰ ওপৰত ডিপেণ্ড কৰিব কোনো আপত্তি নাই চাব আপুনি এইটো 1 নম্বৰ লেভেলটো হৈ আছে আমি 1ৰ পৰা চাইন হ'ব লাগে আপোনালোকক দেখাম ঠিক আছে 1 নম্বৰ লেভেল হৈ গ'ল দেখিলে হোৱাৰ লগে লগে এনেকৈ আপোনাৰ দেখাব ঘৰবোৰ দেখিব মানে 2x4 মেট্ৰিক্সৰ প্ৰথমটো অ'কে চাইন হ'ব লেভেল হৈ গ'ল এই ধৰণে আপুনি লেভেলখিনি এক্টিভেট কৰিব পাৰিব যিমান পাৰা সোনকালে দেখিছে আপুনি ওপৰৰ সোঁ চাইডে যে তিনিটা লাষ্ট দেখিছে তাত চুই দিলে আপুনি হোমটো ক্লিক কৰিব লাগে হোমটো ক্লিক কৰিলে আপোনাৰ আইডিটো দেখা পাব আপোনাৰ আপলাইন আইডি দেখা পাব ঠিক আছে এই ধৰণে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আপোনাৰ টিমক যিমান পাৰে সোনকালে আপুনি দিয়ক মাই ফ'ৰ্চ আইডি দেখিলে পাৰিলে এইটো লিখি ৰাখিব আপলাইন আইডি দেখিলে যিমান পাৰে সোনকালে আপোনাৰ টিমক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি কামটো কৰিবলৈ সক্ষম হয় চ' ডিয়াৰ ফ্ৰেণ্ডছ thanks for watching this video and please share this video to your team members as soon as possible thank you rocking with metaphors bye bye